চাহ শ্ৰমিকক ভূমিৰ অধিকাৰ প্ৰদান কৰা সিদ্ধান্তক এক ঐতিহাসিক আৰু যুগান্তৰকাৰী সিদ্ধান্ত বুলি মন্তব্য কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই। উল্লেখযোগ্য যে যোৰহাট প্ৰেছ ক্লাবত এক সংবাদমেল সম্বোধন কৰি ৰাজ্য চৰকাৰক প্ৰশংসা কৰে সাংসদ কামাখ্যা প্ৰসাদ তাছাই। সাংসদগৰাকীয়ে নতুন আইন প্ৰসংগত কয় যে এই আইনখনে চাহ বাগিচাৰ শ্ৰমিকসকলক এক স্থায়ী পৰিচয় দিবলৈ সক্ষম হ'ব। চাহ জনজাতিয়ে অসমীয়া ভাষা সংস্কৃতিলৈ বহু অৱদান আগবঢ়াইছে। ইয়াৰ উপৰিও গ্ৰাম্য অৰ্থনীতি টনকিয়াল কৰাৰ ক্ষেত্ৰতো চাহ বাগিচাৰ শ্ৰমিকসকলে নিজৰ মজুৰিৰ পৰা অৱদান আগবঢ়াই আহিছে। কংগ্ৰেছৰ শাসনকালত কেৱল মদ আৰু টকা বিলাই ভোট লাভৰ বাবে চেষ্টা কৰিলে। এতিয়া বিজেপি চৰকাৰে চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি বৃদ্ধিৰ পৰা চৰকাৰী চাকৰিত সংৰক্ষণ আদি যিমান উন্নয়নমূলক কাম কৰিছে তাৰ বাবে চাকি বন্তি জ্বলাই কংগ্ৰেছ দলে ধন্যবাদ জনাব লাগে। কংগ্ৰেছ অসমত নালাগে ভাৰততে নাইকিয়া হ'বলৈ গৈ আছে। কংগ্ৰেছী নেতাৰ ৰাজনীতি কৰিবলৈ জেগা নাই বাবে এই আইনৰ বিৰোধিতা কৰিছে বুলি এক গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে সাংসদগৰাকীয়ে। সকলো সাংবাদিক আমাৰ মাজত উপস্থিত হোৱাৰ কাৰণে আপোনালোকক মই ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতাও জনাইছোঁ। আপোনালোকে জানে আৰু ইতিমধ্যে বাতৰি কাগজত ওলাইছে, টিভিটোত ওলাইছে যে অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টা এটা ঐতিহাসিক সিদ্ধান্ত যোৱাকালি অসম বিধানসভাই গ্ৰহণ কৰিলে। ৰাজ্যখনৰ নেতা হিচাপে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চাহ বাগিচাৰ মালিকৰ হাতত থকা মাটি, য'ত শ বছৰ ধৰি প্ৰায় 200 বছৰ ধৰি বসবাস কৰি থকা চাহ শ্ৰমিকসকলক দিবৰ কাৰণে এটা সিদ্ধান্ত গ্ৰহণ কৰিলে, যিটো কেৱল যুগান্তকাৰীয়ে নহয়, এয়া ঐতিহাসিকো আৰু ভাৰতবৰ্ষৰ অন্য কোনো ঠাইত নোহোৱা এটা ঘটনা। এই সিদ্ধান্তই আমি ভাবোঁ চাহ বাগিচাৰ শ্ৰমিকসকলক অসমৰ ভূমিপুত্ৰ হিচাপে এতিয়াবা গণ্য হ'ব। যদিও আজি ইতিহাস বৰ বেছি দীঘলীয়া নহয়, তথাপিও চাহ বাগিচাৰ মানুহখিনিয়ে অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি সকলোতে অৱদান আগবঢ়োৱাৰ পিছত তেওঁলোকে চাহ বাগিচাৰ মাটিখিনিত বসবাস কৰি থাকিও তাৰ ভূমিৰ অধিকাৰী হোৱা নাছিলে। ইয়াৰ কাৰণটো আছিলে যে চাহ বাগিচাৰ যিখিনি মাটি আছিলে এই মাটিখিনি একচুৱেলি চাহ বাগিচাৰ মালিকৰ নামত লিজত আছিল। এই লিজৰ পৰা অনাটো বৰ কঠিন কাম আছিল, কাৰণ ইয়াৰ কাৰণে এটা বৰ ডাঙৰ আইন কৰিব লগা হৈছিল, যিটো আইনখন মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেবিনেটত প্লেচ কৰিলে আৰু অসম বিধানসভাত কেশৱ মহন্ত ডাঙৰীয়াই উত্থাপন কৰাৰ পিছত এই আইনখন যোৱাকালি আইনত পৰিণত হ'ল। আছাম ফিক্সেশ্যন অফ চিলিং অন লেণ্ড হোল্ডিংছ এমেণ্ডমেণ্ট এক্ট 2025, আছাম ফিক্সেশ্যন অফ চিলিং অন লেণ্ড হোল্ডিং এমেণ্ডমেণ্ট এক্ট 2025 নামৰ এই আইনখনে চাহ বাগিচাত বসবাস কৰা 3,33,485 গৰাকী চাহ শ্ৰমিক পৰিয়ালক এতিয়া ভূমিৰ অধিকাৰী হোৱাত সহায় কৰিব। বৰাক আৰু ব্ৰহ্মপুত্ৰ উভয়তে 825খন চাহ বাগিচাত বসবাস কৰা এই শ্ৰমিকসকলে এতিয়া 1 বিঘাকৈ মাটি পাব। আৰু যোৱাকালি মাননীয় ৰাজহ মন্ত্ৰী ডাঙৰীয়াই এই কথা সদনত ঘোষণা কৰিছে। নিশ্চিতভাৱে নতুন কথা নহয়, এইটো এইকাৰণে ঐতিহাসিক আৰু সমগ্ৰ অসমতে 825খন চাহ বাগিচাত মানুহে আনন্দ উল্লাস কৰিছে, কাৰণ এই আইনখন আচলতে হোৱাৰ কোনো সম্ভাৱনাই নাছিলে। এই আইনখন যেতিয়া পৰিণত হ'ব, চিলিং লেণ্ড হিচাপে গভৰ্ণমেণ্টে ল'ব, তাৰ কাৰণে আমাৰ চৰকাৰে তেওঁলোকক মাটি ম্যাদীকৰণৰ কাৰণে, মাটি লোৱাৰ কাৰণে যথেষ্ট টকা দিব লাগিব, যিটো এতিয়ালৈকে মই আপোনালোকক সঠিককৈ ক'ব নোৱাৰিম, যদিও ই কেইবাশ কোটি টকা হ'ব পাৰে। এই কথাটো কাৰণে কোনোদিন কোনো কাৰণতে কেতিয়াও ভূমিৰ অধিকাৰ পাম বুলি ভাবিব নোৱাৰা মানুহখিনিয়ে ভূমিৰ অধিকাৰ পোৱাৰ যিটো ব্যৱস্থা, এই ব্যৱস্থাটোৰ কাৰণে মই পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে জানে চাগে যে চাহ বাগিচাৰ শ্ৰমিকসকলৰ কাৰণে ইতিমধ্যে আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰিছে, সেইটো হৈছে যে ফাইনেন্সিয়েল ইনক্লুজন
বিত্তীয় ব্যৱস্থাৰে সামৰি ল'বৰ কাৰণে প্ৰতিজন শ্ৰমিকক ফেব্ৰুৱাৰী মাহৰ প্ৰথম ভাগতে প্ৰায় 5,000কৈ টকা আৰু দিব, যাতে অসম চৰকাৰৰ বিভিন্ন আঁচনিসমূহত তেখেতসকলৰ যিবিলাক কাম কাজ আছে কাম কাজবিলাক সুচাৰুৰূপে লৈ যাব পাৰে। ইতিমধ্যে আমাৰ চৰকাৰৰ দিনত আমাৰ চৰকাৰৰ সময়ত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বাধীন চৰকাৰৰ সময়ত চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি বৃদ্ধি হৈছে আৰু এই মজুৰি বৃদ্ধি হৈ 250 টকা পাইছে, আপোনালোকে এই কথা জানে। এতিয়া তাৰ লগে লগে 5,000 টকা ইনক্লুজন কৰিব, যদিও এই 5,000 টকাৰে তেওঁলোকে দৈনন্দিন যিবিলাক চৰকাৰী কাম আছে এই কাম কাজবিলাকো কৰিব পাৰিব। এইকাৰণে এই কথাটো কৰা হৈছে যে চাহ বাগিচাৰ শ্ৰমিকসকলে ৰাতিপুৱাৰ পৰা গধূলিলৈকে চাহ বাগিচাতে সোমাই থাকে, কাম কৰি থাকে, 250 টকা পায়, বনাছ পায়, বিভিন্ন ধৰণৰ সুবিধা আছে যদিও তেওঁলোকে কিন্তু তাত কাম কৰি থাকিব লগা হোৱাৰ কাৰণে বহু সময়ত তেওঁলোকে ফাইনেন্সিয়েল ব্যৱস্থাটো কণ্ডিশ্যনটো ঠিক নোহোৱা কথাটো লক্ষ্য কৰিয়েই এই ব্যৱস্থাটো কৰা হৈছে। ইয়াৰ লগে লগে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে তেখেতৰ নেতৃত্বত চাহ বাগিচাৰ যুৱক যুৱতী শিক্ষিত যুৱক যুৱতীসকলক 3% ৰিজাৰ্ভেশ্যন দিয়াৰ কাৰণে চিন্তা কৰিছে আৰু য'ত প্ৰথমটো এপইণ্টমেণ্ট ইতিমধ্যে চৰকাৰে দিছে। 3% ৰিজাৰ্ভেশ্যন মানে OBC পৰা 3% ৰিজাৰ্ভেশ্যন দিছে, এইটো মই ভাবোঁ এটা ডাঙৰ কথা। আগতে যোগ্যতাৰ ভিত্তিতো চাহ বাগিচাৰ শ্ৰমিকৰ সন্তানে চাহ জনগোষ্ঠী আদিবাসী ব্যক্তিৰ সন্তানে বিভিন্ন ধৰণৰ চাকৰিত মকৰল হৈছে, এই কথা নিশ্চিত। তেওঁলোকৰ শিক্ষা দীক্ষা লৈ পেলাই SP পৰ্যন্ত হৈছে, কিন্তু আৰু বহু মানুহ এংগেজ হোৱাৰ কথা আমি চিন্তা কৰিব নোৱাৰিছিলে মানুহখিনিয়ে, কিন্তু এতিয়া 3% ৰিজাৰ্ভেশ্যন হোৱাৰ কাৰণে বহু শিক্ষিত যুৱক যুৱতীয়ে এতিয়া চৰকাৰী চাকৰিত পাব সক্ষম হ'ব আৰু ইতিমধ্যে 3rd গ্ৰেড আৰু 4th গ্ৰেড আৰু 3rd গ্ৰেডত তেওঁলোকে 3% ৰিজাৰ্ভেশ্যন পাইছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে যে অহা সময়টোত 1st আৰু 2nd গ্ৰেডতো ৰিজাৰ্ভেশ্যন দিব। এই ৰিজাৰ্ভেশ্যনে চাহ বাগিচাৰ মানুহৰ মাজত শিক্ষাৰ ব্যৱস্থাটো ঠিক কৰিব। আপোনালোকে জানে পাৰ্মানেণ্টলি 825খন গাৰ্ডেন পাৰ্মানেণ্ট আৰু টেম্পৰী হিচাপে প্ৰায় 7,02,000ৰ ওচৰা ওচৰিকৈ শ্ৰমিক আছে আৰু আপোনালোকে বসবাস কৰি থকা শ্ৰমিকৰ সংখ্যা 3 লাখ ক'লোৱে মই, 3,33,000। গতিকে ইমান ডাঙৰ এটা সামৰি আৰু প্ৰাক্তন চাহ শ্ৰমিকসকল যিসকল আছে, বাগিচাত কাম কৰা প্ৰাক্তন চাহ শ্ৰমিক, যাক আদিবাসী আৰু চাহ জনগোষ্ঠী বুলি কোৱা হৈছে, তেওঁলোকৰ সংখ্যাটো বহুত বেছি। এই সংখ্যাত শিক্ষাৰ হাৰটো একেবাৰে কম আছে। আমি যদিও চৰকাৰীভাৱে প্ৰমাণিত নহয়, আমি টোটেল শিক্ষাৰ হাৰ 5%তকৈ ওপৰ হৈছে বুলি মই নাভাবিছিলোঁ, যদিও চৰকাৰীভাৱে তাৰ হিচাপ ওলোৱা নাই, কাৰণ আমি জাতিগত জনগণনা আমি কৰা নাই, কিন্তু আমাৰ অনুমান যে এতিয়া লাহে লাহে এই সংখ্যা বাঢ়িছে। ইয়াৰ কাৰণ হৈছে, আৰু আপোনালোকক মই কৈ দিওঁ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে, ইয়াৰ আগতে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ চৰকাৰখনেও হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰখনে 119খন মডেল স্কুল চাহ বাগিচা স্থাপন কৰিছে। 119খন মডেল স্কুল ইতিমধ্যে স্থাপিত হৈছে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই সদনতো এই কথাটো কৈছে যে এই 115খন মডেল স্কুল স্থাপন হোৱাৰ ফলত চাহ বাগিচা অঞ্চলত যিটো ডাঙৰ সমস্যা আছিলে ড্ৰপ আউট, এই ড্ৰপ আউটটো কমিছে আৰু ড্ৰপ আউট কমাই নহয়, শিক্ষাৰ হাৰো ক্ৰমান্বয়ে বাঢ়ি আহিছে। আপোনালোকে চাহ বাগিচাৰ শ্ৰমিকৰ কথাটো কওঁতে সাম্প্ৰদায়িক কথা হিচাপে ল'ব নালাগে। এইকাৰণে ল'ব নালাগে, চাহ বাগিচাৰ শ্ৰমিকসকলে অসমীয়া ভাষা সাহিত্য সংস্কৃতিলৈ যিটো অৱদান আগবঢ়াইছে, এইটো আপোনালোকে অকল্পনীয়। চনত তাঁতীৰ দৰে, দেওৰাম দাসৰ দৰে, মেঘৰাজ কৰ্মকাৰৰ দৰে মানুহবিলাকে সাহিত্যৰ লগত আৰম্ভ কৰিলে আৰু এতিয়া ক্ৰমান্বয়ে চলি আছে। আৰু অসমীয়া ভাষাক ৰাজ্য ভাষাৰ স্বীকৃতি পোৱাৰ ক্ষেত্ৰত চাহ বাগিচাৰ মানুহখিনিৰ ভূমিকা বহুত বেছি। মই এই কথাটো আৰু দ্বিতীয় কথা এটা হৈছে, চাহ বাগিচাৰ আমি 7 লাখ শ্ৰমিকে যেতিয়া হাজিৰা মজুৰি পায়, সেই মজুৰি বাহিৰলৈ পঠাই নিদিয়ে, এই মজুৰি অসমতে খৰচ কৰে আৰু অসমৰ গ্ৰাম্য বজাৰবিলাক চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰিৰে এই গ্ৰাম্য বজাৰবিলাক চলি আছে। আপোনালোকে যদি চাই, ওচৰৰে মেলেং বজাৰ, চিনামৰা বজাৰ, মৰিণী বজাৰ, এই বজাৰবিলাকতে তেওঁলোকে পইচা ইনভেষ্ট কৰিছে। মানে গ্ৰাম্য অৰ্থনীতিটো চলোৱাৰ ক্ষেত্ৰত চাহ উদ্যোগে ভাবিব নোৱাৰা এটা ভূমিকা গ্ৰহণ কৰিছে
আৰু চাহ উদ্যোগ য'ত য'ত আছে তাত গ্ৰাম্যাঞ্চলৰ অৱস্থা ভাল এইকাৰণেই যে গ্ৰাম্যাঞ্চলত উৎপাদিত সামগ্ৰীবিলাকৰ এটা বজাৰ তেওঁলোকে ওচৰৰ মানুহখিনিয়ে পাই গৈছে। এইটো গ্ৰাম্য অৰ্থনৈতিক ক্ষেত্ৰত চাহ উদ্যোগৰ এটা ডাঙৰ অৱদান। বহুত হয়তো তেওঁলোকৰ মেচিনাৰীবিলাক বাহিৰৰ পৰা কিনিলেও কিন্তু আমাৰ যিবিলাক মজুৰি এখন বাগানৰ পৰা যেতিয়া শ্ৰমিকে মজুৰি পায় তাৰ ওচৰৰ কোনোবা বজাৰখনতে ইনভেষ্ট কৰে মানে বুজিব লাগিব যে এই ক্ষেত্ৰত এটা ডাঙৰ অৱদান আমাৰ ভাইব্ৰেশ্যন অৰ্থনৈতিক ভাইব্ৰেশ্যন এটা। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও।